নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই শিশু দিৱসৰ এটি ভাষণ প্ৰস্তুত কৰিছোঁ। মই পঢ়ি যাওঁ। নমস্কাৰ। সন্মানীয় আজি সভাৰ সভাপতি মহোদয়, শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, মৰমৰ ভাইটি ভণ্টিসকল আৰু মোৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে সকলোকে শিশু দিৱসৰ বহুত বহুত শুভকামনা জনালোঁ। আজি মই শিশু দিৱসৰ উপলক্ষে এটি চমু বক্তব্য লৈ আহিছোঁ। ভুল হ'লে ক্ষমা কৰিব। আজি হৈছে শিশু দিৱস। 1889 চনৰ আজিৰ এই দিনটোতেই ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্ম হৈছিল। 14 নৱেম্বৰ এই দিনটোৱেই সমগ্ৰ ভাৰতে তেখেতৰ পবিত্ৰ স্মৃতিত শিশু দিৱস পালন কৰা হয়। তেখেতৰ জন্ম হৈছিল এলাহাবাদত। তেখেতৰ দেউতাকৰ নাম আছিল মতিলাল নেহৰু আৰু মাকৰ নাম আছিল স্বৰূপৰাণী নেহৰু। পণ্ডিত জৱাহৰলাল নেহৰু এগৰাকী মহান সংগ্ৰামী তথা ৰাজনৈতিক নেতা আছিল। তেখেতৰ জীৱনৰ আটাইতকৈ ভাল লগা দিশটো হ'ল শিশুৰ প্ৰতি তেখেতৰ অগাধ মৰম আৰু ভালপোৱা, যাৰ বাবে তেওঁক সকলোৱে নেহৰু খুৰা বুলি সম্বোধন কৰিছিল। তেখেতে শিশুসকলক বাগিচাৰ ফুলৰ কলিৰ নিচিনা বুলি কৈছিল। সেয়ে শিশুসকলক বহুত মৰম আৰু যত্ন ল'ব লাগে। প্ৰতিদিনেই তেওঁ একোজন শিশু হতুৱাই এপাহ গোলাপ ফুল নিজৰ চোলাত গুজি লৈছিল। তেওঁ প্ৰতিটো জন্মদিনতে শিশুসকলক মাতি মিঠাই খুৱাইছিল। শিশুসকলেও তেওঁক মৰমতে নেহৰু খুৰা বুলি সম্বোধন কৰিছিল। শিশুসকলৰ প্ৰতি থকা এই ভালপোৱাৰ বাবেই তেওঁৰ জন্মদিন 14 নৱেম্বৰ তাৰিখটো শিশু দিৱস হিচাপে গোটেই ভাৰতবৰ্ষই পালন কৰা হয়। নেহৰুৱে কৈছিল, আজি শিশুৱেই ভৱিষ্যত দেশৰ দায়িত্বশীল নাগৰিক হ'ব। ভাৰতবাসীৰ উন্নতিয়ে আছিল তেওঁৰ কৰ্মময় জীৱনৰ মূল লক্ষ্য। মানৱ জাতিৰ মুক্তি, স্বাধীনতা আৰু কল্যাণৰ হকে আজীৱন সেৱা আগবঢ়াই যোৱা এইজন মহান ব্যক্তিয়ে সকলোকে কন্দুৱাই 1964 চনৰ 27 মে তাৰিখে হৃদযন্ত্ৰ ক্ৰিয়া বন্ধ হৈ যোৱাত ইহলীলা সম্বৰণ কৰে। শিশু দিৱস হ'ল আমাৰ শিশুসকলৰ কাৰণে এটা আনন্দৰ দিন। সেইদিনা শিশুসকলৰ মাজত নানান প্ৰতিযোগিতা পতা হয় আৰু শিশুসকলক পুৰস্কৃত কৰা হয়। মিঠাই, কাৰ্ড আদি দিয়া হয়। শিশু শিক্ষা অধিকাৰসমূহ দিবৰ বাবে আমি সকলোৱে যত্ন কৰা উচিত। শেষত এটা কথাই ক'ব বিচাৰিছোঁ, শিশু দিৱস উদযাপনৰ উদ্দেশ্য তেতিয়াহে সফল হ'ব যেতিয়া প্ৰতিগৰাকী শিশুৱে আন অধিকাৰসমূহ লাভ কৰিব আৰু শিশু শ্ৰমিক নিবাৰণৰ গুৰুত্ব দিব লাগিব। শেষত সকলোকে শিশু দিৱসৰ পুনৰবাৰ বহুত বহুত শুভকামনা জনাই মোৰ বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ।